আটাইতকৈ ডাঙৰ কথাটো শুনিলে তই আৰু আচৰিত হবি সেইজন উপমন্যুৱে এদিন আমাৰ দেউতাক এক্সিডেণ্ট কৰাইছিল আৰু সেয়া তাৰ নিজৰ মুখেৰেই তই শুনিব পাৰিবি দেউতাৰ এক্সিডেণ্ট গুৱাহাটীলৈ দেউতা পেঞ্চনৰ কামত আহোঁতে উপমন্যুৱে ইচ্ছা কৰি দেউতাৰ এক্সিডেণ্ট কৰাই ৰাস্তাত পেলাই থৈ গৈছিল এইটো ভিডিঅ' চালে উপমন্যুৱে আৰু আমাৰ জীৱনত কি কি কৰিছিল সেয়া তই সকলো গম পাই যাবি ল চা বৰ্মা তই আহিলি কিবা কৰি আছিলে নেকি এনেই আৰু কিবা কিবি শুনক না সিদ্ধাৰ্থ দাই ফোন কৰিছিলে নেকি তই আহিয়েই সিদ্ধাৰ্থৰ কথা সুধিলি যে আমিবোৰ কি মৰি গলো নেকি নহয় কেতিয়াবা আহে কি হ'ল কচোন খবৰ এটা আছে কি খবৰ ঘৰত বিয়াৰ কথা পাতিছে বিয়া তোৰ কিবা ল'ৰাৰ খবৰ আহিছে বোলে হয় নেকি কিন্তু বিয়াৰ খবৰটো যে তই এনেকৈ দিলি মানে যিয়ে হৈ যাওক এইবাৰ বিয়া খাটাং মোৰ কথা নুশুনে তো ছোৱালী যেতিয়া বিয়া হয়তো যাবই লাগিব তাতেনো এনেকৈ মন মাৰিবলৈ কিটো হ'ল নাই একো নাই দিয়ক বাদ দিয়ক ৰচোন মই এতিয়া এটা কথাহে বুজা নাই তই যে আহিয়ে সিদ্ধাৰ্থৰ কথা সুধিলি সিদ্ধাৰ্থকনো তই বিয়া ভাঙিবলৈ মাতিছ নে বিয়াৰ খবৰ দিবলৈ মাতিছ পৰি শুনছোন ঐ পৰি হে ভগৱান উপমন্যুৱে আমাৰ জীৱনবোৰক লৈ ইমান খেলিলে সহজ সৰল পাই মানুহবোৰে আমাৰ সুবিধা লৈছিল এতিয়া তই কি বিচাৰ সেয়া মই নাজানো মই বিচাৰো এই মানুহবোৰক আমি যাতে এটা উচিত শিক্ষা দিব পাৰোঁ যাতে তোৰ মোৰ দৰে আন ৰুণজুন গুণগুণকো মানুহে এনে বেয়া দৃষ্টিৰে চাব নোৱাৰে মই তোৰ লগত আছো বা এতিয়া আমি সকলো মিলি একলগ হ'বৰ হ'ল আমি হেৰুৱা প্ৰতিটো বস্তু আমাৰ লগত হোৱা প্ৰত্যেকটো অন্যায়ৰ আমি হিচাপ ল'ব লাগিব যাতে তোৰ মোৰ মাজৰ কথাবোৰ আমাৰ বাহিৰে বা আন বিশ্বাসী মানুহৰ বাদে কোনেও গম নাপায় সেয়া মনত ৰাখিবি নাপায় বা কোনেও গম নাপায় মই এতিয়া গৈ থাকোঁ কিন্তু একো এটা নোখোৱাকৈ তই নালাগে ভিনিহিয়েৰে মোৰ কাৰণে চাগে ঘৰত ৰৈ আছে মই দেৰি কৰি নাথাকোঁ দে আহোঁ দে গুণ এটা কথা মনত ৰাখিবি কিন্তু এইবাৰ যাতে তই মোৰ বিশ্বাস নাভাঙ মই বিচাৰোঁ অতি সোনকালেই যাতে তহঁতক মই ঘৰলৈ উভতাই নিব পাৰোঁ হ'ব বা পলাশ মই গৈ থাকোঁ ভালকৈ থাকিবা থাকিবি বৰ্তা বৰ্মা মোৰ বিয়াখন ভাঙি দিয়কচোন মানুহে মোক দায়িত্ব দিয়ে সংসাৰ পাতিবলৈ আৰু তাই মোক দায়িত্ব দিছে সংসাৰ ভাঙিবলৈ চিনি নোপোৱা জানি নোপোৱা ল'ৰাটোলৈ বিয়া হ'ব পাৰি নেকি বাৰু বৰ্তা ল'ৰাটো বোলে আকৌ চিভিল ইঞ্জিনিয়াৰ চিভিলে হওক বা নাৰ্ছিং হোমে হওক মই বিয়া নহওঁ তাই ক'ৰ কথা ক'ত জোৰা লগাইছে কিছুৱা আৰে ক'ত তোৰ চিভিল আৰু ক'ত তোৰ নাৰ্ছিং হোম আৰু শুন ঘৰৰ পৰা ঠিক কৰি দিয়া বিয়াবিলাক এনেকুৱাই হয় বিয়াৰ আগতে ইজনে সিজনক নাজানে কিন্তু পিছত লাহে লাহে সকলোবোৰ ঠিক হৈ যায় আৰু যদি কোনোবা তোৰ মনৰ ল'ৰা ঠিক কৰি থৈছ তেতিয়াহ'লে আকৌ চাচোন আমি তোৰ বিয়াখন ভাঙিবলৈ গ'লে তহঁতৰ ঘৰৰ মানুহবোৰেনো কি বুলি ভাবিব আমাক বৰ্মা ডাক্তৰে হওক বা ইঞ্জিনিয়াৰে হওক মোৰোতো পচন্দ অপচন্দ বুলি কথা এটা আছে মদেই খাই নে এতিয়া ভাঙে খাই সেইবিলাকোতো নাজানো তেনেকুৱা ল'ৰালৈ বিয়া হ'ব পাৰি নেকি দেখিছে ডাক্তৰ ইঞ্জিনিয়াৰৰ মন কাঢ়িব পৰা নাই যেতিয়া কথা বেলেগহে টকা পইচাইতো মানুহৰ জীৱনত চব নহয় আৰু তই এইখিনি কথাকে দৰাটোৰ আগত ক আৰু যদি ল'ৰাটো ভাল হয় তেনেহ'লে তই আগবাঢ় আৰু সহায় কৰিবলৈ আমিবোৰতো আছোই মুঠতে তোৰ বিয়া নামিছে যেতিয়া এইবাৰ বিয়া হ'বই বৰ্তা বৰ্মা মোক যদি আপোনালোকে সঁচাকে ভাল পায় নহয় আমাৰ ঘৰত গৈ বিয়াখন ভাঙি দিয়ক না এই যে কথাবোৰ বুজি নাপায় কিয় চাহ এইবাৰ তোৰ বিয়া নামিছে যেতিয়া আমি সকলো সাজু হ'বৰ হ'ল আৰু
এতিয়া গম পালা পলাশ পৃথিৱীখন কিমান জটিল তোমাৰ ভাল বন্ধু বুলি কৈছিলা নহয় ভাল বন্ধু বুলি মোৰ লগত চিনাকিও কৰাই দিছিলা আজি দেখিলানে তোমাৰ ভাল বন্ধুৱে তোমাৰ লগত কি খেল খেলিলে তোমাৰ মোৰ অৱস্থা আজি কি হ'ল এতিয়া ময়ো এটা সংকল্প লৈছো ময়ো উপমন্যুক শান্তিত থাকিবলৈ নিদিওঁ মই কৰা পাপৰ ভাগ সিও ল'ব লাগিব তুমি মোক আশীৰ্বাদ কৰা পলাশ যাতে মই উপমন্যুৰ প্ৰত্যেকটো হিচাপ প্ৰতিশোধেৰে পূৰণ কৰিব পাৰোঁ পলাশ গুণগুণ সিদ্ধাৰ্থ সিদ্ধাৰ্থ তই অঁ আকৌ ভিতৰলে আহ এতিয়া কেনেকুৱা ভালেই কালিৰ পৰা দুই এটা শব্দও কৈছে হয় নেকি ভোকটোও বাঢ়িছে নেকি খাবলৈও ইচ্ছা কৰে দেখোন অঁ এই ডক্টৰৰ লগত আকৌ কথা পাতিছিলিনে নাই সিদ্ধাৰ্থ কণ্ডিশ্যনবোৰৰ কথা তোক দেখোন মই কৈছোৱে যেনে তেনে চলি আছোঁ আৰু মোৰ যে চিন্তাই হৈছে হ'ব তই এতিয়া চিন্তা কৰি থাকিব নালাগে মই কিবা অলপ মেনেজ কৰি লৈ আহিছোঁ হ'ব দে পাছত ল'ম এতিয়া ৰাখচোন অঁ তই এতিয়া সেইবোৰ কথা ভাবি নাথাকিবি অ' পলাশ অ' সিদ্ধাৰ্থ জাননে অঁ কালি পলাশৰ প্ৰথম মুখৰ মাত ওলাইছিল হে অঁ আৰু ওলাই প্ৰথম ৰুণজুনবাৰ নামে লৈছিল হয় নেকি কিবা কিবি ৰাতিও কৈ আছিল অঁ মইহে একো বুজি নাপালোঁ হ'ব দে আচলতে এনেকৈ লাহে লাহে ভাল হ'ব গম পাইছনে অঁ এই পলাশৰ কি কি মেডিচিন নাই লিষ্টখন দে মই লৈ আহোঁ আচলতে এইটো অৱস্থাত এসাঁজ নোখোৱাকৈও থাকিব পাৰি কিন্তু পলাশে ঔষধ নাখালেহে বৰ বেয়া কথা হ'ব ৰবি তেতিয়াহ'লে মই প্ৰেছক্ৰিপশ্যনখন ভিতৰৰ পৰা লৈ যা আহিম অ' পলাশ পলাশ মই আহিছোঁ পলাশ মই কোন কোৱাচোন কোন ঐ আৰে পলাশ মই আকৌ সিদ্ধাৰ্থ ঐ গুণগুণ গুণগুণ এইফালে আছোন পলাশ কি এই হ'ল? পলাশে এইমাত্ৰ মোক কোন বুলি সুধিছে অঁ সেয়া মই কৈছিলোৱে নহয় এনেকৈ দুই এটা কথা হয় কয় নেকি? অথনি ৰুণবা আহিছিলে যে অঁ তাৰপিছত আৰু দুটা মাত ওলাইছে কি ক'লি ৰুণজুনীয়ালৈ আহিছিলে অঁ আচলতে ময়ে মাতি পঠিয়াইছিলোঁ হ'ব তই ঔষধখিনি লৈ আনচোন গৈ যা এই তলৰ চাৰিটা আনিবি দে অঁ 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 মই তেনেহ'লে লৈ আহোঁগৈ ৰ যা অঁ আহিলে তুমি কেতিয়া আহিলা হ'ল এঘণ্টামান ক'লে গৈছিল আপুনি এই মই কাম এটাত ওলাই গৈছিলোঁ পলাশৰ এতিয়া কেনেকুৱা ভালেই আগতকৈ কিছু ডেভেলপ হৈছে অ' হেৰি নহয় কি আজি গুণগুণৰ লগত উপমন্যুৰ বিষয়ে বহুতখিনি কথাই পাতিলোঁ আৰু তাইৰ মুখৰ পৰা উপমন্যুৰ বিষয়ে ভালেখিনি কথাই গম পালোঁ মোৰো এই বিষয়ত তোমাৰ লগত কেইটামান কথা আছে কি মানে মই দেউতাৰ লগত কথাখিনি পাতিলোঁ দেউতাই অলৰেডি গম পাইছে তুমি যি অনুমান কৰিছিলা একেবাৰে সঁচা মানে মই তোমাক মাৰি দিয়া এগ্ৰিমেণ্টখনৰ কথা কৈছোঁ মাক এই কাম কৰাত উপমন্যুৱে সহায় কৰিছিল উপমন্যুৱে অঁ কথাটো একেবাৰে ফাইনেলি মই এই ৰহস্যবোৰ জানিবলৈ এপাক ঘৰলৈ যাব লাগিব ৰ'বচোন গুৱাহাটীলৈ মা কাৰ লগত আহিছিল গম পালেনে কিবা মোৰ বোধেৰে উপমন্যুৱে হ'ব কাৰণ এগ্ৰিমেণ্ট পেপাৰখন চেঞ্জ কৰা কথাটো লৈ উপমন্যু যেনে লাগিছে ৰ'বচোন ৰ'ব কথাবোৰ উপমন্যুৱে কৰা বুলি গম পাইছোৱে যেতিয়া এতিয়া আৰু বেছি হৈ কৰা একো দৰকাৰ নাই আমি গম পালোঁ বুলি উপমন্যুৱে জানিলে বৰ ডাঙৰ কথা হ'ব তাৰ নেক্সট প্লেনিংটো কি সেয়াহে আমি জানিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে বাৰু মাৰ লগত কথাবোৰ ভালকৈ পাতি ৰহস্যবোৰ উদঘাটন কৰিব লাগিব আৰু দেউতাই মাক কথাবোৰ সুধিছিল কিন্তু মাৰ মুখৰ পৰা উপমন্যুৰ বিষয়ে একো কথাই উলিয়াব নোৱাৰিলে আপুনি প্ৰয়োজন হ'লে মাৰ আগত উপমন্যুৰ সকলো সঁচা কথা খুলি ক'ব এনেকৈ সদায় সদায় ঘৰখনত নতুন নতুন অশান্তি হৈ থাকিলে কেনেকৈ হ'ব ঠিকেই এইবাৰ নিশ্চয় কিবা এটা কৰিব লাগিব বাৰু
গুণগুণৰ উপমন্যুৰ লগত কেনেকৈ চিনাকি কিবা ক'লেনে তোমাক? ক'লে এইখিনি ল, লিষ্টখন তাতে আছে। গুণগুণ, হুম? ৰাখচোন। তই মোক সহায় বিচাৰিছিলি, মই মোৰ সামৰ্থ্য অনুযায়ী তোক সামান্য এটা সহায় কৰিছোঁ, পাছলৈও কৰি যাম। এতিয়া সদ্যহতে তোৰ য'ত দৰকাৰী পইচা দিবলগীয়া আছে এতিয়া দি ল। তাকে বিপদৰ সময়ত সহায় বিচৰা মানুহবোৰৰো অভাৱ হ'ল, সেইকাৰণে উপায় নাপায় মই তোকে ক'বলগীয়া হ'ল। হ'ব, তই এতিয়া মোক কৃতজ্ঞতা স্বীকাৰ কৰিব নালাগে। পলাশ ক'ত গ'ল? শুইছে সি। অঁ, হয় নেকি? তেনেহ'লে গুণগুণ, মই তোক কথা এটা কওঁ। তোৰ হাতত যিখিনি টকা আছে সেইখিনি আচলতে খুৰীয়েহে তোক দিবলৈ দিছে। মায়ে মোৰ কাৰণে? ময়ো মোৰ ফালৰ পৰা অলপ সামান্য মিলাই দিছোঁ। আচলতে মই খুৰীদেউক গোটেই কথাখিনি ক'লোঁ আৰু তেওঁক কথাবোৰ কোৱাটো প্ৰয়োজন আছিল। কিন্তু দেউতাই যদি গুণগুণ, এতিয়া আৰু সেইবোৰ কথা ভাবিতো লাভ নাই। এটা ভুল হ'ল বুলি এতিয়া বাৰে বাৰে ভুল কৰি থাকিলে জানো সমাধান হ'ব? মই বিচাৰোঁ এতিয়া সকলো এক হ'ব লাগে। খুৰাদেউৰ মনত লাগি থকা দাগবোৰ নোহোৱা কৰিব লাগে। মইতো সেয়াই বিচাৰোঁ, কিন্তু মই মা দেউতাক যিমান দুখ দিলোঁ সেয়া জানো সহজতে পাহৰিব পাৰিব? আনে কথাবোৰ সহজভাৱে ল'লেও, মানি ল'লেও মা দেউতাই কথাবোৰ সহজভাৱে নলয়। তই চিন্তা নকৰিবি গুণগুণ, মই আছোঁ নহয়, সকলো ঠিক কৰি দিম। আৰু খুৰাদেউ, তই ইমান কঠোৰ বুলি নাভাবিবি। তেওঁৰ মন গলিছে, বুজিছ? খালি কথাবোৰ তেওঁ খুলি ক'ব নোৱাৰে। খুৰীদৈয়েতো এতিয়া তোৰ খবৰ লৈয়ে থাকে। কি? মায়ে মোৰ খবৰ লয়? অঁ, ৰহ, লাহে লাহে মই তেওঁৰ লগত ফোনতো কথা পতাই দিম। মোৰ উপমন্যুৰ সৈতে গুৱাহাটীলৈ যোৱাৰ কথাটো কেনেকৈ গম পালে? দেখিলে কোনে? সকলোবোৰ কথা এতিয়া ওলাই পৰিব। কি কৰা যায়? কোনোবাই মোৰ কথা বৰ বেছি বেয়াকৈ লগাইছে নেকি বাৰু? নহ'লে এখেতেতো এনেকৈ মোক কেতিয়াও খং নকৰে। উপমন্যুলৈকে ফোন এটা কৰোঁ। অঁ, হেল্ল' মামী। উপমন্যু, ক'ত আছ? মই অফিচত। বৰ ডাঙৰ কথা এটা হ'ল নহয়। ডাঙৰ কথা? তোৰ লগত মই গুৱাহাটীলৈ যোৱাৰ কথাটো এখেতে গম পাইছে। অ' ৰচোন ৰ। গুৱাহাটীলৈ যোৱা কথাটো কিন্তু গম পালে কেনেকৈ? ক'ব নোৱাৰোঁ। অফিচৰ পৰা আহি এখেতে সেইটো কথা লৈ মোক কথা শুনাই আছে। তোৰ লগত মই গুৱাহাটীলৈ গৈছোঁ বুলি ক'বও নোৱাৰোঁ, আৰু একো নোকোৱাকৈও থাকিব নোৱাৰোঁ। মহা সমস্যাত পৰিছোঁ। আচৰিত কথা। এই কথাটো যদি তুমি কোৱা নাই তেতিয়াহ'লে গম পালে কেনেকৈ? ক'ব নোৱাৰোঁ। মুঠতে ক'ৰবাত কোনোবাই দেখি আহি এখেতক ফোন কৰি কৈছে। ৰ'বা, কি কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ। মামী, তুমি টেনশ্যন নল'বা, মই ফোন কৰি আছোঁ। হ'ব বাৰু, তই সোনকালে ফোন কৰিবি। এখেত এতিয়া ওলাই গৈছে। এখেত আহি ঘৰ পোৱাৰ আগতে তই কিবা এটা কৰ। মলয়া, মই আহিলোঁ। আপুনি? মোক দেখি আচৰিত হৈছা যে? নাইতো। কাৰ লগত কথা পাতি আছিলা? নাই, এনেই। উপমন্যু নহয়তো? নহয়। এতিয়া সকলো ওলাই পৰিব। হেল্ল' মামী।
হেল্ল' হেল্ল' মামী হেল্ল'